কেইজনমান ব্যক্তি আৰু কেইজনমান উদীয়মান ডেকা ল'ৰা আৰু মোৰ ভাল লাগিছে যে বহুদিনৰ মূৰতে এই অনুষ্ঠানটোৰ লগতে এই অঞ্চলৰ কেইজনমান উদীয়মান ডেকা জড়িত হৈ পৰিছে আৰু তেখেতসকলৰ উৎসাহ কিন্তু অত্যন্ত প্ৰশংসনীয় উৎসাহ উদ্দীপনাও তেখেতসকলৰ সুন্দৰ গতিকে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে যদি এনেকুৱা ধৰণৰ অনুষ্ঠানৰ দীৰ্ঘস্থায়িত্ব কামনা কৰে তেতিয়াহ'লে প্ৰজন্মৰ পিছত প্ৰজন্মৰ মানুহক সংযোগিত কৰিব লাগিব সম্পৰ্কিত কৰিব লাগিব এনেকুৱা ধৰণৰ অনুষ্ঠান তেতিয়াহে কিন্তু এই অনুষ্ঠানবিলাকৰ দীৰ্ঘস্থায়িত্বতাৰ কামনা কৰা বা আশা কৰা যায় আৰু সেই দৃষ্টিৰে উদ্যোক্তাসকলে এটা সুন্দৰ নিদৰ্শন এটা দাঙি ধৰিছে যে এইবাৰ ডেকা ল'ৰাখিনিকো এই অনুষ্ঠানটোৰ লগত সহযোগ কৰিছে এদিনাখন ৰাতিপুৱা কেইজনমান ল'ৰা আমাৰ সভাপতি পাঠক ডাঙৰীয়াকে আদি কৰি আমাৰ চিল ডাঙৰীয়াটো আছেই মুখেৰে পক 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 পকে একদম আগুৰি ধৰিব গতিকে তেখেতসকল গৈ মোৰ ঘৰত উপস্থিত হ'ল আৰু এবাৰেই ক'লে যে এনেকৈ এটা ঘৰ বান্ধিব পাঠক ডাঙৰীয়াই আচলতে আগৰ পৰাই সেইটো আগ্ৰহ দেখুৱাইছিল যে এই ঘৰটো তেখেতে যিখিনি পাৰে তেখেতৰ সামৰ্থ্যৰে তেখেতে সহায় কৰিব কিন্তু দেখা গৈছিল যে তেখেতৰ ফালৰ পৰাও ইমান সুন্দৰকৈ এটা ঘৰ বনাই উঠাৰ যিটো আৰ্থিক প্ৰয়োজন সেইখিনি তেখেতে অকলে মানে দিব পৰাৰ ক্ষেত্ৰত মানে যদিও তেখেতৰ সামৰ্থ্য আছে অলপ অপকাৰতা প্ৰকাশ কৰিছিল সেইকাৰণে দ্বিতীয় এজন ব্যক্তিৰ সন্ধান কৰিছিল আৰু সেই দ্বিতীয়জন ব্যক্তি হৈ পৰিছিলোঁ মই মোক কৈছিল আৰু মই একে আখৰতে কেতিয়াও মই আপত্তি কৰা নাছিলোঁ কাৰণ মোৰ লক্ষ্য হ'ল যে মই নিজে যিহেতুকে সমাজ জীৱনৰ লগত বহু বছৰ ধৰি আৰু বহু অসমৰ বিভিন্ন সমাজৰ লগত জড়িত হৈ আছোঁ মই এইটো কথা জানো যে এনেকুৱা ধৰণৰ সুন্দৰ অনুষ্ঠানৰ এখন সমাজ যদি সুন্দৰ কৰিব লগা হয় এনেকুৱা ধৰণৰ সুন্দৰ অনুষ্ঠানৰ অত্যন্ত প্ৰয়োজনীয়তা আছে সেই বিশ্বাসটো মোৰ আছে সেই বিশ্বাসটো আপোনালোকৰ আছে নে নাই মই নাজানো যদি আপোনালোকে ভাবিছে এই অনুষ্ঠানটো আজি হ'ল ইয়াত ঘৰ হ'ল এই যিটো উদ্দীপনা ভৱিষ্যতে বহু বছৰলৈকে এই উদ্দীপনাক আপোনালোকে কেনেকৈ জীয়াই ৰাখে সেই ধৰণৰ যদি আন্তৰিকতাপূৰ্ণ আপোনালোকৰ আৱেগ অনুভৱ যদি নাই ইয়াৰ কিন্তু দীৰ্ঘস্থায়িত্ব কম হ'ব সেই কথাটো মই ক'ব বিচাৰিছোঁ গতিকে এটা অনুষ্ঠান গঢ়াটো নিৰ্মাণ কৰাটো উদ্দীপনা তাতে বহুতো সহযোগ পাব কিন্তু সেই অনুষ্ঠানটোক চিৰদিনৰ কাৰণে জীয়াই ৰখাৰ যিটো আগ্ৰহ আন্তৰিকতা সহযোগিতা আৰু নিস্বাৰ্থ যিটো সমৰ্থন সেই সমৰ্থনটো যদি আপোনালোকৰ মাজত বৃদ্ধি নাপায় বা সেই যদি নাথাকে তেতিয়াহ'লে এই অনুষ্ঠানবিলাক কাৰণ ইতিহাসত আপোনালোকে যদি সমগ্ৰ আমাৰ অসমৰে যদি ইতিহাস চায় বহু সুন্দৰ সুন্দৰ অনুষ্ঠান কিন্তু গঢ়াৰ সময়ত যিটো উদ্দীপনা দেখা গৈছিল তাৰ পৰিচালনাৰ ক্ষেত্ৰত কিন্তু সেই উদ্দীপনা দেখা পোৱা নাই আৰু তেনেকুৱা ধৰণৰ বহু অনুষ্ঠান লাহে লাহে ধ্বংসৰ ফালে আগবাঢ়িছে গতিকে এই কথাখিনি আপোনালোকে মনত ৰাখিব মই সকলো ৰাইজক মই এইটো নকওঁ যে এই অনুষ্ঠানটো এই ব্যক্তিকেইজনে কৰিছে এই অনুষ্ঠানটোত মই সহযোগ কৰিছোঁ এই অনুষ্ঠানটোত হেংৰাবাসী ৰাইজৰ সকলোৰে কম পৰিমাণে মই যিখিনি জানো সভাপতি ডাঙৰ কৈছে সকলোৱে হাত উজাৰিছে আৰু সেইটোৱেই হ'ল এটা ৰাইজৰ একতা আৰু একতাই হ'ল বল গতিকে এই একতা যদি আপোনালোকৰ থাকে এই যদি আগ্ৰহ থাকে এই যদি আপোনালোকে মনতে এই সমাজখনৰ আমাৰ প্ৰজন্মৰ পিছত প্ৰজন্মৰ মানুহখিনিক বা ল'ৰা ছোৱালীখিনিক যদি এনেকুৱা ধৰণৰ আজি যেনেকৈ তোৰে মোৰে আলোকৰা যাত্ৰাৰে শিল্পী দিৱস পালনৰ এটা প্ৰক্ৰিয়া আপোনালোকে আৰম্ভ কৰিছে এইদৰে যদি অসমীয়া জাতীয় জীৱনৰ লগতে ভাৰতীয় সাহিত্য সংস্কৃতি সভ্যতাৰ সকলো বিষয়সমূহ ইয়াতে তেনেকুৱা ধৰণৰ অনুষ্ঠান পাতি আমাৰ প্ৰজন্মৰ পিছত প্ৰজন্মৰ মানুহলৈকে সেই জ্ঞানবিলাক সেই অভিজ্ঞতাবিলাক সেই নিদৰ্শনবিলাক যদি আপোনালোকে লৈ যাব পাৰে মোৰ বিশ্বাস যে এই অঞ্চলত যিখিনি ল'ৰা ছোৱালী এতিয়া ঘৰৰ পৰা ওলাই নাহে তেওঁলোকেও এদিন এই অনুষ্ঠানলৈকে আগবাঢ়ি আহিব আৰু তেওঁলোকৰ দুই এটাকৈ হ'লেও এদিন আহি এই সমাজখন এখন সুন্দৰ সমাজ এখন আদৰ্শৱান সমাজ হিচাপে গঢ় দিয়াত তেখেতসকলে নিশ্চয় সহযোগিতা আগবঢ়াব গতিকে তেনেকুৱা এটা লক্ষ্য ৰাখি আপোনালোকে কাম কৰক আমি সদায়ে ৰাইজৰ মাজত আছোঁ মই প্ৰত্যক্ষভাৱে কোনো ৰাইজৰ লগতে সহযোগ নাই কিন্তু পৰোক্ষভাৱে সকলো ৰাইজৰ মাজতে মই মোটামুটিভাৱে থাকোঁ গতিকে আপোনালোকৰ মাজতো মই থাকিম যিদৰে কিছু বছৰ আগৰ পৰা আছোঁ গতিকে আপোনালোকৰ মনৰ যিটো ধাৰণা সেই ধাৰণাটো কিছু সলনি কৰক কাৰণ হেংৰাবাৰী ৰাইজত তিক্ত অভিজ্ঞতাও মোৰ সমাজত আছে সেই কথাটোও মই আজি খোলাকৈ কৈছোঁ কাৰণ মই ক'লোৱেই যে মই 4টা অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ প্ৰত্যক্ষ নহ'লেও পৰোক্ষভাৱে কিন্তু প্ৰতিটো অনুষ্ঠানতে মোৰ কিছু তিক্ত অভিজ্ঞতা আছে মই আশা কৰিম যে অনুষ্ঠানটোত সেই তিক্ত অভিজ্ঞতাৰ উদ্গীৰণ নহ'ব আৰু তাৰ কাৰণে আপোনালোক সতৰ্ক থাকিব
আৰু সেই সতৰ্কতাই আপোনালোকৰ এই অনুষ্ঠানটোক মহিয়ান কৰি তুলিব, সেই বিশ্বাস মোৰ আছে। গতিকে এটা যি কৰিলে আজি ইমান এটা পিটনিক ৱালেৰে, সুন্দৰ ঘৰেৰে, গেটেৰে মই আমাৰ তেখেতক ধন্যবাদ জনাইছোঁ যে তেখেতে আচলতে প্ৰথমতে আমাক সোমোৱাৰ ব্যৱস্থাটো কৰি দিছে সুন্দৰ এটা গেটৰ মাজেৰে। গতিকে তেখেতৰ সেই যিটো আন্তৰিকতাপূৰ্ণ যিটো সহযোগ, এইটো সঁচাকৈ ধন্যবাদৰ পাত্ৰ। মই পাঠক ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতৰ মনত যদি এই চিন্তাটো উদ্গীৰণ নহ'লহেঁতেন হয়তো ময়ো সহায় কৰাৰ সুবিধা নাপালোঁহেঁতেন। গতিকে তেখেতৰ সেই চিন্তা যিহেতুকে উদ্গীৰণ হৈছিল ইয়াত এটা ঘৰ বনোৱাৰ, সেই কথাটোত তেখেতক মই ধন্যবাদ দিবই লাগিব। কাৰণ তেখেতৰ আগ্ৰহ নবঢ়াইলে আমিও হয়তো আগবাঢ়ি নাহিলোঁ, আপোনালোকেও হয়তো কিছু অসুবিধা পালেহেঁতেন। আমাৰ শৰ্মা ডাঙৰীয়াক কৈছে যে তেখেতে প্ৰথম অৱস্থাতে আমাক কিছু সহায় কৰিছে, আৰু তেনেকুৱা ধৰণৰ আচলতে তেখেতৰ কোনো স্বাৰ্থ নাই, না এই সমাজৰ লগত এতিয়া আছে, না তেখেত এজন ব্যৱসায়িক মানুহ। তাৰ মাজতো সমাজত এটা অনুষ্ঠান হ'ব, সেই অনুষ্ঠানৰ প্ৰতি তেখেতৰ যিটো আন্তৰিকতাপূৰ্ণ সহযোগিতা সঁচাকৈ ধন্যবাদৰ পাত্ৰ। মই আশা কৰিম যে শৰ্মা ডাঙৰীয়াৰ পিছপৰা আমি ভৱিষ্যতেও তেনেকুৱা ধৰণৰ সহযোগিতা পাম। আৰু তেখেতে কৈছে যে অলপ কিছুদিন আগতে তেখেতে হেঙেৰাবাৰীতে আছিল, তেখেতৰ যে অন্তৰত এই হেঙেৰাবাসীৰ প্ৰতি যে এই মৰমকণ এতিয়াও জীয়াই ৰাখিছে, সঁচাকৈ তেনেকুৱা ব্যক্তি খুব কম থাকে। যিবিলাক ব্যক্তিয়ে সমাজ এৰি যায় তেওঁলোকে সমাজৰ ফালে চকু নিদিয়ে সাধাৰণতে, কিন্তু তেখেতৰ সেই আগ্ৰহ, তেখেতৰ সেই মৰম এই অনুষ্ঠানটোৰ প্ৰতি বা তেখেতৰ সেই মানসিকতা সঁচাকৈ ধন্যবাদৰ পাত্ৰ। মই আজি ইয়াতে শিল্পী দিৱসৰ কথা এইকাৰণে ক'ব খোজা নাই, আমাৰ সভাপতি ডাঙৰীয়াই কৈছে যে 3টা বজাত ইয়াত শিল্পী দিৱসৰ এটি অনুষ্ঠান হ'ব আৰু তাতে মই আহিব লাগিব। গতিকে সেই সময়তে আমাৰ জ্যোতিপ্ৰসাদৰ দৰ্শন আদৰ্শ আৰু তেখেতৰ এই সমাজ গঢ়াৰ যিবিলাক নীতি, সেই নীতি হয়তো আপোনালোকৰ ওচৰত চমুকৈ হ'লেও মই আলোচনা কৰিম। কিয় জ্যোতিপ্ৰসাদৰ শিল্পী দিৱস আৰু এই সমাজবিলাকত আজিও প্ৰাসংগিক, সেই কথাটো মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম। গতিকে মই আশা কৰিম যে আপোনালোকে আজি যি সুন্দৰভাৱে ইয়াত একত্ৰিত হৈছে, কিন্তু মই কৈছোঁ যে একতা লগ লগাই মানে একতা নহয়, অন্তৰৰে এক হ'ব পাৰিব লাগিব। এই যে চেয়াৰত আপোনালোকে বহিছে, মই ভাবিছোঁ সকলোৱে ভাবিছে যে আমি আজি এক হ'লোঁ, সেইটো নহয়, অন্তৰেৰে আপোনালোক এক হ'ব পাৰিব লাগিব, তেতিয়াহে কিন্তু সমাজ উন্নয়ন হ'ব। সমাজৰ কিন্তু সেইটো হ'ল ডাঙৰ সূত্ৰ, মহামন্ত্ৰ। গতিকে সেই দৃষ্টিৰে আপোনালোকে সকলোৱে চাওক। আশা কৰিম যে হেঙেৰাবাৰীবাসী ৰাইজে এটা নতুন দিদৰ্শনেৰে এই সমাজখনক আগবঢ়াই নিয়াত এই উদ্যোক্তাসকলৰ সহযোগত, নতুন প্ৰজন্মৰ সহযোগত আগবাঢ়ি যাব পাৰিব, সেই বিশ্বাস মোৰ হৈছে। সকলোকে পুনৰবাৰ মই আন্তৰিক অভিনন্দন, ধন্যবাদ, শুভেচ্ছা জনাইছোঁ এই অনুষ্ঠানটিৰ কাৰণে, আৰু লগতে আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।